ওম নমঃ শিৱায়। সুপ্ৰভাত। সকলোলৈকে আজিৰ দিনটো শুভকামনা জ্ঞাপন কৰিছোঁ। নৱগ্ৰহ চেণ্টাৰ আপুনি চাই আছে আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহক জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2025 চনৰ জুলাই মাহৰ 4 তাৰিখ, অসমীয়া 1946 শকাব্দৰ আহাৰ মাহৰ 19 তাৰিখ আৰু শুক্ৰবাৰ। আজি সূৰ্য উদয় হ'ব 4:37:56। আজি সূৰ্যাস্ত হ'ব 6:13:05। আজি শুক্লপক্ষ নৱমী তিথি দিনৰ 4:32:18 আছে। তাৰপিছত দশমী তিথি আৰম্ভ হ'ব। আজি চিত্তা নক্ষত্ৰ দিনৰ 4:50:06 আছে। তাৰপিছত স্বাতী নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ দিনটোৰ ৰাহুকাল হৈছে পুৱা 10:40 পৰা 12:25। আজি অভিজিত মুহূৰ্ত আছে দুপৰীয়া 12:40 পৰা 2 বজালৈ। আজি জন্ম হ'লে জাতক জাতিকাৰ তুলা ৰাশি বৈশ্য বৰ্ণ দেৱাৰীগণ হ'ব। আজি আদ্যা ঋতু হ'লে প্ৰতিহিনা যোগ হ'ব। আজি শুভ কৰ্মত বিবাহৰ বাবে ভাল দিন আছে। আজি যাত্ৰাত পূব দিশৰ বাহিৰে আন দিশলৈ শুভ। খাদ্যত আজি লাও আৰু কলমৌ শাক নিষিদ্ধ থাকিব। এতিয়া আৰম্ভ কৰিছোঁ আজিৰ ৰাশিফলসমূহ। মেষ ৰাশি। আজি আপুনি নিজেই ভবা পৰিকল্পনাবোৰ শুদ্ধ থাকিব। আজিৰ দিনটো আপুনি বিশেষকৈ নিজৰ বাবে ব্যৱহাৰ কৰিলে অৰ্থ লাভৰ বিভিন্ন সংযোগ লাভ হ'ব। বিনিয়োগ কৰাৰ ক্ষেত্ৰত কোনো দক্ষ ব্যক্তিৰ পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব। গৃহত ধৰ্মীয় অনুষ্ঠান আয়োজনৰ যোগ আছে। কোনো পুৰণি বন্ধুৰ আগমনে আপোনাক উৎফুল্লিত কৰিব। শিক্ষাৰ্থীয়ে আজি কৃতকাৰ্যতা লাভ কৰিব যদিও আশা কৰাতকৈ পৰিণাম কিছু হ্ৰাস হ'ব। আজি আপুনি নিজৰ কোনো আপোন ব্যক্তিক আৰ্থিক সাহায্য দিবলৈ প্ৰতিশ্ৰুতি দিবলগীয়া হ'ব। ব্যৱসায়ত আমদানিৰ আজি ভাল সুযোগ পাব। ৰাজনুগ্য লাভ কৰিবলৈ আজি আপুনি সক্ষম হ'ব। আজি প্ৰেমত প্ৰিয় ব্যক্তিক কোনো প্ৰতিশ্ৰুতি দিব লাগিব। আজি প্ৰিয়জনৰ সংগত দূৰ ভ্ৰমণ কৰাৰো সৌভাগ্য আপোনাৰ লাভ হ'ব। আপোনাৰ আজিৰ দিনটোত বগা ৰং আৰু 2 সংখ্যা শুভ থাকিব। ক'লা ৰং আৰু 6 সংখ্যা অধিক অশুভ থাকিব। বৃষ ৰাশি। আজি ধাৰ্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে নিমন্ত্ৰণ লাভ কৰিব। সামাজিকভাৱে আজি গধুৰ দায়িত্ব পালন কৰিব লাগিব। আজি আনক সহায় কৰিবলৈ গৈ নিজৰ কৰ্মহানি যাতে নহয় তাৰ প্ৰতি আপুনি মনোযোগ দিব লাগিব। আজি সময়ৰ সদ্ব্যৱহাৰৰ প্ৰতি আপুনি বিশেষ মনোযোগ দিয়ক। বন্ধুৰ সংগত আজি ভ্ৰমণ কৰিবলৈ সুবিধা পাব। ঘৰৰ পৰা আঁতৰত কাম কৰা লোকে আজি জুইৰ পৰা যিকোনো ক্ষেত্ৰতে সাৱধান হৈ থাকিব। পৰিয়ালত আপোন ব্যক্তিৰ পৰা আৰ্থিক সাহায্য লাভৰ বাবে সঁহাৰি পাব। শিক্ষাৰ্থীয়ে দুষ্ট বন্ধুৰ সংগত অসৎ কৰ্মৰ প্ৰতি প্ৰেৰিত হ'ব পাৰে। তাৰ প্ৰতি আজি বিশেষ ধ্যান দিয়ক। সন্তানৰ সাফল্যতাৰ খবৰত আপুনি গৰ্বিত হ'ব। প্ৰেমত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰি আজি এটা ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিব। আপোনাৰ আজিৰ দিনটোত থকা শুভ ৰং হৈছে গুলপীয়া আৰু শুভ সংখ্যা হৈছে 2 আৰু বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ থাকিব। মিথুন ৰাশি। আজি বিভিন্ন কৰ্মত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। সম্পত্তি সংক্ৰান্তীয় কৰ্মত অগ্ৰগতি লাভ কৰিব পাৰিব। কৰ্মত আজি নতুন উদ্যমেৰে কাম কৰিব পাৰিব। আজি হঠাৎ হ'ব পৰা অস্ত্ৰ আদিৰ আঘাতৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। শিক্ষাৰ্থীয়ে আজি কোনো প্ৰতিযোগিতামূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাত্ৰা কৰিব লগা হ'ব পাৰে। প্ৰেমত আজি বহুদিনীয়া আশা পূৰণ হ'ব আৰু আপোনাৰ ডিচিশ্যনসমূহত প্ৰিয়জনৰ সঁহাৰি পাব। আজি গৃহত মনোবাঞ্ছিত দ্ৰব্য সামগ্ৰী ক্ৰয় কৰাৰ যোগ আছে। ধৰ্মীয় অনুষ্ঠানত আয়োজনৰ বাবে আজি যোজা চলাব পাৰে। ব্যৱসায়ত আমদানি অব্যাহত থাকিব। কিন্তু আজি ঠগ প্ৰবঞ্চনাৰ কবলত পৰি যাতে অৰ্থ ব্যয় নহয় তাৰ প্ৰতি সতৰ্ক হওক।
আজিৰ দিনটোত আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ থাকিব। কৰ্কট ৰাশি, আজি আপুনি শৰীৰ চৰ্চামূলক বিষয়ত অধিক মনোনিৱেশ কৰিব। কৰ্মক্ষেত্ৰত আজি সহকৰ্মী বন্ধু-বান্ধৱীৰ সৈতে কথা বতৰা হওঁতে নিজৰ বাক্য প্ৰয়োগৰ ওপৰত অধিক গুৰুত্ব দিয়ক। আজি বিভিন্ন কৰ্ম সম্পাদন কৰি ব্যস্ততাৰে দিনটো অতিবাহিত কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত কোনো আপোন ব্যক্তি হতাশজনিত খবৰ লাভ কৰিব পাৰে। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি পুণ্য অৰ্জন কৰিবলৈ সুযোগ পাব। প্ৰেমত আজি আপোনাৰ কোনো সিদ্ধান্তই প্ৰিয় ব্যক্তিক চাপত ৰাখিব পাৰে। শিক্ষাৰ্থী, আজি যাতে কোনো বন্ধুৱে আপোনাৰ উদাৰতাৰ সুযোগ লৈ লোকচানৰ সন্মুখীন কৰাব নোৱাৰে তাৰ প্ৰতি ধ্যান দিব লাগিব। ব্যৱসায়ত অৰ্থ উপাৰ্জন বৃদ্ধি পাব। আজি বুদ্ধিহানিৰ ফলত যাতে কোনো ভাল সুযোগ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতি মনোযোগ দিয়াৰ আৱশ্যকতা আছে। আজিৰ দিনটোত আপোনাৰ শুভ ৰং হৈছে গুলপীয়া আৰু 6 সংখ্যা অধিক শুভ থাকিব। ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ থাকিব। সিংহ ৰাশি, আজি আপোনাক শাৰীৰিক বিশ্ৰামৰ অধিক প্ৰয়োজন হ'ব। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ আৰ্থিক সহায়ৰ প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। শিক্ষাৰ্থী, আজি কোনো বন্ধুৰ লগত মতানৈক্য হৈ হাৰাশাস্তিৰ যাতে সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি সতৰ্ক হওক। ভ্ৰমণ আদি কৰোঁতে ৰাজদোষৰ কবলত নপৰিবলৈ সাৱধানতা লওক। গৃহত কোনো দ্ৰব্য সামগ্ৰী ক্ৰয় কৰোঁতে সঞ্চিত ধনৰ অপব্যৱহাৰ নহ'বৰ বাবে সাৱধান হ'ব লাগিব। প্ৰেমত আজি যিকোনো তৃতীয় ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগিব। প্ৰিয় ব্যক্তিৰ সিদ্ধান্তসমূহত আজি আপুনি সন্মতি দিয়াৰ বিশেষ প্ৰয়োজনীয়তা আছে। পৰিয়ালত আপোন ব্যক্তিক আপোনাৰ পৰা আৰ্থিক সহায়ৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত আজি অধিক আয় আহৰণ কৰিবলৈ সক্ষম হ'ব। নতুন পৰিকল্পনা আজি ৰূপায়ণৰ বাবে কোনো দক্ষতা সম্পন্ন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব। আজিৰ দিনটোত আপোনাৰ সোণালী ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 8 সংখ্যা অধিক অশুভ থাকিব। কন্যা ৰাশি, আজি সময়ৰ নাটনিৰ বাবে যাতে কোনো গুৰুত্বপূৰ্ণ কৰ্ম থাকি নাযায় তাৰ প্ৰতি সতৰ্ক হওক। এনেহ'লে আপোনাৰ অৰ্থ উপাৰ্জনৰ ভাল যোগ হাতৰ পৰা হেৰাই যাব পাৰে। আজি ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। বন্ধুৰ সংগত আজি মূল্যৱান সময় অতিবাহিত কৰিবলৈ সুযোগ পাব। প্ৰেমত আজি পুৰণা স্মৃতি ৰোমন্থন কৰি আপুনি আৱেগিক হ'ব পাৰে। আনহাতে কোনো আজি ৰোমাঞ্চকৰ দিন অতিবাহিত হ'ব। আজি প্ৰিয় ব্যক্তিক নতুন দ্ৰব্য সামগ্ৰী উপহাৰ দিব লাগিব। শিক্ষাৰ্থীয়ে আজি বন্ধুৰ সংগত ধনৰ অপব্যৱহাৰ নহ'বলৈ যত্নপৰ হওক। ব্যৱসায়ত আয় উপাৰ্জন অব্যাহত থাকিব। বিভিন্ন পৰিকল্পনাত আজি আপোনাৰ মনলৈ আহিব পাৰে, য'ত আপুনি ধন টকা পইচা সম্পত্তি বিনিয়োগ কৰিবৰ বাবে আজিৰ দিনটো বিশেষ উন্নত নহয়। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আজি বিশেষ মনোযোগ দিয়ক। পৰিয়ালৰ সৈতে আজি ধৰ্মস্থান দৰ্শনৰ বাবে চমু ভ্ৰমণ কৰিব লাগিব। আপোনাৰ আজিৰ দিনটোত থকা শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হৈছে 6। আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ থাকিব। তুলা ৰাশি, আজি স্বাস্থ্য ভালে থাকিব, কিন্তু আজি অস্ত্ৰৰ আঘাতৰ পৰা কোনো লোকচানৰ সন্মুখীন নহ'বলৈ যত্নপৰ হ'ব লাগিব। কৰ্মত আজি ব্যস্ততাৰে দিনটো পাৰ কৰিব লাগিব। দিনৰ শেষলৈ কোনো ভাল খবৰ লাভ কৰি বাঞ্ছা পূৰণৰ যোগ আছে। আজি কোনো উচ্চস্থানীয় ব্যক্তিৰ পৰা নতুন কৰ্মপ্ৰাপ্তিৰ ভাল খবৰ লাভ কৰিব। কিন্তু বুদ্ধিহানিৰ ফলত যাতে ভাল সুযোগ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতি আজি বিশেষ মনোযোগ দিয়ক। সন্তানৰ সাফল্যতাৰ খবৰত সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। আজি বন্ধু-বান্ধৱৰ উপস্থিতিত গৃহত কোনো অনুষ্ঠান আয়োজন কৰিব লাগিব। প্ৰেমত নতুন সংযোগ লাভ কৰিব। প্ৰিয় ব্যক্তিৰ পৰা সঁহাৰি লাভ কৰি আজি বাঞ্ছা পূৰণৰ যোগ আছে। গৃহত কোনো আপোন ব্যক্তিৰ আচৰণে আপোনাক হতাশ কৰি তুলিব পাৰে। ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে সুযোগ লাভ কৰিব। আজি ঋণ প্ৰাপ্তিৰ ক্ষেত্ৰতো আপুনি আশাপ্ৰদ ফল লাভ কৰিব। আপোনাৰ আজি শুভ ৰং হৈছে গুলপীয়া আৰু শুভ সংখ্যা হৈছে 6। ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ থাকিব। বৃশ্চিক ৰাশি, আজি কৰ্মত দিনটো ব্যস্ততাৰে পাৰ কৰিব লাগিব।
আজি প্ৰভাৱশালী ব্যক্তিৰ পৰা সঁহাৰি পাই আপুনি কৰ্মত নতুন আশা দেখা পাব। চাকৰি প্ৰত্যাশী ব্যক্তিয়ে আজি ভাল খবৰ লাভ কৰাৰ যোগ আছে। স্বাস্থ্যত অকস্মাৎ হ'ব পৰা আঘাতৰ পৰা সাৱধানতা গ্ৰহণ কৰক। শিক্ষাৰ্থীয়ে মনোবাঞ্ছিত সামগ্ৰী লাভ কৰিব। প্ৰেমত আজি আপুনি প্ৰিয় ব্যক্তিক কোনো প্ৰতিশ্ৰুতি দিব লাগিব। বৈবাহিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত আজি আপোন ব্যক্তিৰ পৰা সঁহাৰি পাব। আজি পুৰণি বন্ধুৰ সংগত অৱসৰ বিনোদনৰ বাবে কোনো পৰিকল্পনা গ্ৰহণ কৰিব পাৰে। গৃহত আজি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। ব্যৱসায়ত বুদ্ধিহানিৰ ফলত যাতে ভাল সুযোগ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতি ধ্যান দিয়ক। আজি প্ৰিয় ব্যক্তিৰ লগত হঠাৎ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, যাৰ পৰা আপুনি নিজকে বচাই ৰাখিব লাগিব। আপোনাৰ আজিৰ দিনটোত থকা শুভ ৰং হৈছে বেঙুনীয়া আৰু 7 সংখ্যা অধিক শুভ থাকিব। বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ থাকিব। ধনু ৰাশি। আজি আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। শাৰীৰিক ভাৰসাম্যতা ৰক্ষাৰ বাবে পুষ্টিকৰ খাদ্য আজি গ্ৰহণ কৰক। গৃহত যিকোনো ধৰ্মীয় অনুষ্ঠান আয়োজনৰ বাবে প্ৰস্তুতি চলাব। পুৰণি বন্ধুৰ আগমনে আপোনাৰ গৃহসুখ বঢ়াই তুলিব। আৰ্থিকভাৱে আজি বিভিন্ন দিশৰ পৰা লাভান্বিত হোৱাৰ যোগ আছে। চাকৰি প্ৰত্যাশী ব্যক্তিয়ে কৰ্মলাভৰ শুভ সংযোগ পাব। কৰ্মক্ষেত্ৰত সহকৰ্মী বান্ধৱীৰ পৰা অৰ্থাৎ স্ত্ৰী বন্ধুৰ পৰা আজি আপুনি সহায় লাভ কৰিব। প্ৰেমত নতুন যোগাযোগ স্থাপন কৰিবলৈ আজি আপুনি সক্ষম হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কোনো ধৰ্মস্থান দৰ্শনৰ বাবে চমু ভ্ৰমণ কৰিব লাগিব। আজি ব্যৱসায়ত আমদানি বৃদ্ধি পাব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও আজি ভাল দিন। ৰিয়েল ইষ্টেট বা ভূমি সংক্ৰান্তীয় ব্যৱসায়ত বিনিয়োগ কৰিলে আজি পৰিকল্পনাবোৰ সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ আজি শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হৈছে 2 আৰু সোণালী ৰং আৰু 6 সংখ্যা অধিক অশুভ থাকিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি ব্যস্ততাৰে দিনটো আপুনি পাৰ কৰিব লাগিব। চাকৰিয়ালসকলে আজি স্থানান্তৰণৰ দৰে খবৰ লাভ কৰিব পাৰে। আজি গোপন শত্ৰুৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা হ'ব পৰা যিকোনো লোকচানৰ প্ৰতি অধিক মনোযোগ দিয়ক। গৃহত আজি চোৰ ডকাইতৰ পৰা সাৱধান হৈ থাকক। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। প্ৰেমত আজি প্ৰিয়জনৰ পৰা মনোবাঞ্ছিত দ্ৰব্য সামগ্ৰী লাভ কৰিব পাৰিব। বৈবাহিক সম্পৰ্ক স্থাপনৰ বাবে আজি এটা উন্নত দিন আপুনি লাভ কৰিব। আজি আপুনি অস্ত্ৰ-শস্ত্ৰৰ আঘাতৰ পৰা সাৱধানতা গ্ৰহণ কৰক। সামাজিকভাৱে আজি আপুনি গধুৰ দায়িত্ব পালন কৰিব লাগিব, য'ৰ পৰা আপোনাৰ মান সন্মান বৃদ্ধি পাব। ব্যৱসায়ত আজি ব্যৱসায়িক কাম-কাজ ৰূপায়ণৰ বাবে দূৰ ভ্ৰমণৰ যোগ আছে। আজি আপোনাৰ শুভ ৰং হৈছে ক'লা আৰু 7 সংখ্যা অধিক শুভ থাকিব। হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ থাকিব। কুম্ভ ৰাশি। আজি কৰ্মত আশা কৰা ধৰণে পদোন্নতি সম্পৰ্কীয় সংবাদ লাভ কৰিব পাৰে। আজি আপুনি নিজৰ বুদ্ধি আৰু দক্ষতাৰে গোপন শত্ৰুৰ প্ৰতিদ্বন্দ্বিতাৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীয়ে আজি গুৰুস্থানীয় ব্যক্তিৰ পৰা পৰামৰ্শ লাভ কৰি উপকৃত হ'ব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত অংশগ্ৰহণৰ সুযোগ পাব। আজি গৃহত পুণ্যকৰ্মৰ অনুষ্ঠান আয়োজনৰ যোগ আছে। পুৰণি বন্ধুৰ লগত আজি দেখা সাক্ষাৎ হোৱাৰ এটা সম্ভাৱনা আছে। প্ৰেমত প্ৰিয়জনৰ লগত এটা ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিব। যাত্ৰা কৰোঁতে আজি অধিক সাৱধান থাকক, যাতে ৰাজকোষৰ কবলত পৰি ধনৰ অপচয় নহয়। বৈবাহিক সম্পৰ্ক মজবুত কৰিবলৈ আজি প্ৰিয় ব্যক্তিৰ সঁহাৰি লাভ কৰিব। বুদ্ধিহানিৰ ফলত যাতে কৰ্মপ্ৰাপ্তিৰ কোনো ভাল সুযোগ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতি আজি সতৰ্ক থাকক। ব্যৱসায়ত আয় উপাৰ্জন অব্যাহত থাকিব, কিন্তু চোৰ ডকাইতৰ পৰা আজি সাৱধানতা ল'ব লাগিব। আজিৰ দিনটোত আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব। ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ থাকিব। এইবাৰ আহিছোঁ মীন ৰাশিলৈ। আজি কৰ্মত বন্ধু-বান্ধৱীৰ পৰা সহায় লাভ হ'ব আৰু উচ্চস্থানীয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিবলৈ আজি আপুনি সক্ষম হ'ব। গোপন শত্ৰুৰ প্ৰতিদ্বন্দ্বিতাৰ ওপৰত আজি নিজ দক্ষতাৰ বলত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। আজি কোনো আপোন ব্যক্তিক আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি দিব লাগিব। উচ্চ শিক্ষা গ্ৰহণৰ বাবে আজি ভাল সুযোগ হাতত পাব। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি আপুনি পুণ্য অৰ্জন কৰিব। প্ৰেমত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব যদিও প্ৰিয়জনৰ আচৰণে আজি আপোনাক ব্যতিব্যস্ত কৰি তুলিব পাৰে।
পাৰিবাৰিক ক্ষেত্ৰত বিভিন্ন উৎসৰ পৰা ধনৰ আগমন ঘটিব। গৃহত আপোন ব্যক্তিৰ লগত এটা মনোমোহা দিন উপভোগ কৰিব। ব্যৱসায়ত আজি যথেষ্ট লাভ অৰ্জন কৰিবলৈ আপুনি সক্ষম হ'ব। নতুন প্ৰকল্প ৰূপায়ণৰ বাবে আৰ্থিক সাহায্য লাভ কৰিব। আজি আপুনি নিজ দক্ষতাৰ বলত ৰাজঅনুগ্ৰহ লাভ কৰিব পাৰে। কোনো ব্যক্তিৰ লগত আজি হঠাৎ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। এনে পৰিৱেশৰ পৰা আজি আঁতৰি থাকিলে এটা অতি উন্নত দিন আপুনি উপভোগ কৰিব পাৰিব। আপোনাৰ আজি শুভ ৰং হৈছে বগা আৰু 1 সংখ্যা অধিক শুভ থাকিব। বেঙুনীয়া ৰং আৰু 7 সংখ্যা আজি অধিক অশুভ হ'ব। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো নিজৰ আত্মীয়স্বজনৰ লগত শ্বেয়াৰ কৰিব পাৰে। আজি ৰাশিফলসমূহ চাই কেনে পালে আৰু আপোনাৰ আজি কিমান মিলিছে আমাক কমেণ্ট কৰি জনাওক। কোনো ধৰণৰ প্ৰশ্ন থাকিলে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। শুভ শুক্ৰবাৰ। ধন্যবাদ।